নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ মই আপোনালোকক স্বাগতম জনালোঁ। আজি মোৰ ইয়াত আনিছে লোকেল মাছ আৰু ইয়াৰে এটি মই ধুনীয়া চাটনি বনাম। তাৰ বাবে মই লৈছোঁ এটা বিলাহী, 3টা কেঁচা জলকীয়া, 2টা পিঁয়াজ আৰু 2 টুকুৰা মাছ। একেবাৰে চিম্পুল চাটনি এখন বনাম। এয়া মাছৰ চাটনি পিঁয়াজৰ সৈতে। আৰু এয়া মই ইফালে বনাই আছোঁ লাও, পানীলাও মাছৰ সৈতে বনাম। আৰু এইখন বনাম চাটনি। এয়া আৰু এতিয়া মই বিলাহীটো সৰু সৰুকৈ কাটি লৈছোঁ, পিঁয়াজ 2টাও সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইফালে জলকীয়া 3টাও সৰু সৰুকৈ কাটি লৈছোঁ। এয়া গৰম গৰম ভাতৰ লগত চাটনি। ইফালে কেৰাহী পাতি দিছোঁ, মাছ 2 টুকুৰা মই ভালদৰে মচমচীয়াকৈ ভাজি ল'ম। এইফালে দি দিছোঁ মই মিঠাতেল। আৰু এয়া মই মাছ 2 পিচ ভালদৰে ভাজি ল'ম। খাই চাবচোন, এনেদৰে এবাৰ ট্ৰাই কৰি। একেবাৰে সুন্দৰ সোৱাদ লগা চাটনি। এই মাছ 2 পিচ মই ভালদৰে মচমচীয়াকৈ ভাজি ল'ম। ভিডিঅ'বিলাক চাই কেনে পাই জনাবচোন। যদিহে ভিডিঅ'বিলাক চাই ভাল লাগে, লাইক কৰিব, কমেণ্ট কৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, আশা কৰোঁ তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে। আৰু এতিয়া মই মাছ 2 টুকুৰা মচমচীয়াকৈ ভাজি ল'লোঁ। আৰু সেয়া একেখিনি তেলতে ইয়াত মই পিঁয়াজ, কাটি থোৱা পিঁয়াজ, বিলাহী আৰু জলকীয়াকেইটা দি দিম। কুটি থোৱা জলকীয়াখিনি এয়া দি দিলোঁ মই গোটেইখিনি, সেইখিনি মাছ ভজা তেলতে। আৰু এতিয়া মই এইখিনি ভালদৰে ভাজি ল'ম ৰঙচুৱাকৈ। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে, তেখেতসকলে যেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ে, যদি এই ভিডিঅ'বিলাক চাই ভাল লাগে। আৰু এইখিনি মই ভালদৰে ভাজি ল'ম। ইয়াৰ বিলাহীখিনি পমি যোৱালৈকে অলপমান ভাজি ল'ম, পিঁয়াজখিনিও গোটেইখিনি। আৰু ইয়াত দি দিম মই আন্দাজমতে হালধি আৰু নিমখ। ইয়াত আৰু মই অন্য মছলাবিলাক একো নিদিওঁ। আপোনালোকে যদি ইচ্ছা কৰে কিবা কাৰণে দি দিব পাৰে। ইয়াত দিছোঁ মই হালধি আৰু নিমখ। আৰু এনেই মানে বিলাহীৰ গোন্ধটো যোৱাৰ কাৰণে মই অকণমান গৰম মছলা আৰু মিট মছলা একদম সামান্য পৰিমাণৰ দি দিম। সেইখিনি যাতে বিলাহীৰ গোন্ধটো যায়, কেঁচা গোন্ধটো। সেয়ে মই একেবাৰে অলপমান মিট মছলা আৰু গৰম মছলা দি দিছোঁ। অলপ একদম সামান্য, আৰু গোন্ধটো ভালদৰে হোৱাৰ। আৰু এতিয়া মই ইয়াত মাছ 2 পিচ দি দিছোঁ ভাজি থোৱা। মাছ 2 পিচ এনেদৰে ভাঙি একেবাৰে গুড়া কৰি দিম। বিলাহী আৰু পিঁয়াজ জলকীয়াৰ লগত দি পেলাই ভালদৰে মিক্স কৰি দিছোঁ। এই চাটনিখন ৰেডি হৈ যাব। খাই খুব সোৱাদ লাগে, খাই চাবচোন আপোনালোকে। আৰু কেনে পাই জনাব। এয়া মই মাছ 2 টুকুৰা একেবাৰে গুড়া কৰি দিছোঁ, কাৰণ এটা টেঙা টেঙা ভাৱো আহে বিলাহীখিনিৰ দিয়াৰ কাৰণে, আৰু খুব সোৱাদ লাগে। পিঁয়াজটো অলপ বেছিকৈ দিব লাগে। এই গৰম গৰম ভাতৰ লগত আঞ্জা নহ'লে এনেদৰে খাব পাৰি। খুব সোৱাদ লগা চাটনি। মাছৰ বিলাহী দি, পিঁয়াজ জলকীয়া বিলাহী দি মাছৰ চাটনি। এয়া মোৰ ৰেডি চাটনিখন। আৰু সদায়নো কিমান জোল কৰি বা ভাজি খাব, এনেদৰে সলাই সলাই খালেও ভাল লাগে। আজি মোৰ এনেদৰে চাটনি বনাই ল'লোঁ মাছৰ। দেখিবলৈও খুব সুন্দৰ হৈছে, কালাৰটো চাওকচোন। আৰু খাবলৈও একেবাৰে সোৱাদ। এবাৰ খাই চাব। আৰু ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। এয়া বিলাহী মাছৰ চাটনি।